আলপতি মণ্ডলপাৰা নৱজ্যোতি ক্লাবৰ পৰা আজি যি ভলীবল খেলৰ আয়োজন কৰিছে এই খেলখনত মোক আয়োজক সমিতিয়ে উদ্বোধক হিচাপে ইয়াত আমন্ত্ৰণ জনাইছিলে সেই হিচাপে মই আজি ইয়াত উপস্থিত হৈছোঁ যথেষ্ট ভাল লাগিছে আৰু এনেকুৱা ভিতৰৰ অঞ্চলত চৰ অঞ্চলত সুন্দৰ দিবানৈশ খেলৰ যে আয়োজন কৰিব পাৰিছে তাৰ কাৰণে সঁচাকৈ ধন্যবাদৰ পাত্ৰ আয়োজক সমিতি মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আগলৈ এনেকুৱা অনুষ্ঠান যাতে আৰু গঢ়ি তুলিব পাৰে তাৰ কাৰণে মই তেওঁলোকক শুভেচ্ছা যাচিছোঁ ৰাইজক মই আহ্বান এইটোৱে জনাম যে অহা 2026 চনৰ নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ নিৰ্বাচন এই নিৰ্বাচনটো আমাৰ কংগ্ৰেছ দলে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আমাৰ ৰাইজেও বৰ্তমান যিখন চৰকাৰৰ শাসন চলি আছে এই কোনো শাসন চলি থকা নাই এইটো কেৱল কুশাসন চলি আছে এইটো হিংসা আৰু ঘৃণাৰ ৰাজনীতি চলি আছে ইয়াৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰে আৰু মই আমাৰ চেঙাবাসীক আহ্বান জনাম আমি যাতে অহা 26ত কংগ্ৰেছৰ চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে কংগ্ৰেছৰ পতাকাৰ তলত আহি একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী অলপ কেইদিন আগতে ক'লে অচিনাকি মানুহক কোনো ধৰণৰ মানে অসমত থাকিব নিদিব এই বিষয়ে কি কয় চাওক মুখ্যমন্ত্ৰীৰ আমাৰ হাতত বৰ্তমান যি খবৰ আছে মুখ্যমন্ত্ৰীৰ ৰাতি ৰাতি টোপনি নহয় তেওঁ শংকিত হৈছে তেওঁ বৰ্তমান নিজে কি কয় নিজেই নাজানে তেখেত অসমৰ আমাৰ মাননীয় ডক্টৰ হীৰেণ গোহাঁই ছাৰক কেতিয়াবা কেতিয়াবা চিনি নাপায় তেখেতৰ পিতৃস্বৰূপ অসমৰ ৰাইজে জানে তৰুণ গগৈ ছাৰক তেওঁ কেতিয়াবা কেতিয়াবা অচিনাকি বুলি কয় চিনি নাপায় তেওঁ কাক অচিনাকি বুলি কৈছে তেওঁ নিজে ক্লিয়াৰিফিকেশ্যন দিব পাৰিব নে নাই মোৰ সন্দেহ আছে